গোলাঘাটৰ বন বিভাগে সাপ নধৰে এই মন্তব্য কৰি এজন বিপদত পৰা লোকক ধমকহে দিলে গোলাঘাট বন বিভাগৰ ৰেঞ্জাৰ ৰাজীৱ কাকতিয়ে। লেখক নাট্যকাৰ অমল চন্দ্ৰ কোঁৱৰৰ পুৰণা আমোলাপট্টিৰ বাসভৱনত আজি সন্ধিয়া এটা সাপ সোমোৱাত ঘৰখনত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। সততে বন বিভাগৰ আইহোম শ্যামে সাপ ধৰা দৃশ্য দেখি থকা কোঁৱৰে শ্যামলৈ ফোন কৰে। শ্যামে জানিবলৈ দিয়ে যে অফিচাৰৰ অৰ্ডাৰ নেপালে তেওঁ যাব নোৱাৰে। কোঁৱৰে গোলাঘাটৰ ৰেঞ্জাৰ ৰাজীৱ কাকতিক ফোন কৰাত জাঙুৰ খাই উঠি তেওঁ ফৰেষ্টে সাপ নধৰে বুলি কৈ ফোন নম্বৰটো কোনে দিলে বুলিহে লেখক কোঁৱৰক ধমকি দিয়ে। উল্লেখ্য যে যোৱাকালি পৰ্যন্ত বন বিভাগে মানুহৰ ঘৰত সোমোৱা সাপ ধৰি আন ঠাইত মেলি দিছিল যদিও ৰেঞ্জাৰ কাকতি আৰু শ্যামৰ মাজত থকা সংঘাতৰ কথাহে ওলাই পৰিল। বৃহস্পতিবাৰে কাল সন্ধিয়া ঘৰত সোমোৱা সাপটো বাহিৰ কৰিবলৈ কোঁৱৰে মৰঙীৰ প্ৰসন্নজিৎ বৰদলৈক ফোন কৰাত ভীতিগ্ৰস্ত মানুহঘৰৰ কথা চিন্তা কৰি তেওঁ ততাতৈয়াকৈ আহি সাপটো কোঠাৰ পৰা উলিয়াই নিয়ে। ক্ষুব্ধ অমল চন্দ্ৰ কোঁৱৰে বন বিষয়াৰ বিষয়ে কি মন্তব্য কৰিলে শুনক। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় আছাম। ফৰেষ্টে ক'লে যে মই সাপ নধৰোঁ, আপোনাক কোনে নম্বৰ দিয়ে? ৰেঞ্জাৰে ক'লে। ফৰেষ্টৰ আচলতে বালি আৰু শিলত পইচা তুলিবলৈহে আছে। গোলাঘাট ফৰেষ্ট আচলতে শিল বালি পইচা তুলিবলৈ আছে, সাপ ধৰা বা এইবিলাক কামত নাই। তেওঁলোকে মানে সাপ নধৰে, জীৱ জন্তু তেওঁলোকে নধৰে, মানে শিল বালি পইচা তুলিবৰ কাৰণেহে ফৰেষ্টৰ আছে। ফৰেষ্টৰ কাম এইটো। গোলাঘাট ডেপুটি ৰেঞ্জাৰ কিবা কাকতি তেওঁ ক'লে যে মই সাপ নধৰোঁ, আপোনাক কোনে নম্বৰ দিলে? ওলোটাই তেওঁ মোক ধমক দিছে। ই লাগে যি সাপেই নহওক, ধৰা সাপেই হওক বা বেলেগ সাপেই হওক, ই ঘৰত যেতিয়া সোমাইছে তাক উদ্ধাৰ কৰা কামটো ফৰেষ্টৰ। গতিকে ফৰেষ্টে এতিয়া কি কৰিলে, তেওঁ বোলে সাপ নধৰে, সাপ ধৰা কাম তেওঁ নহয়। হয়, এখেতে মোক নিমন্ত্ৰণ কৰি আনিলে। মই মৰঙী চাৰিআলিৰ পৰা আহিছোঁ এই টাউনলৈ। এতিয়া সন্ধিয়া কাল এই সাপটো উদ্ধাৰ কৰিলোঁ। হ'লেও এইটো বিষাক্ত নহয়, কিন্তু তথাপি সকলোৱে চিনি নাপায় নহয় বস্তু কি। এইটো মই এতিয়া জলাশয় জেগাত মুকলি কৰি দিব লাগে। এক মিনিট বন্ধ কৰি দিয়ক। সেইটো বন্ধ কৰি ৰঙাটো